মানে বেয়া দিয়ে মানে একদম বেয়া মানে সাউন্ড হয় সাউন্ডটো কিন্তু ভাল লাগে অলপমান ৰেপ কৰি দিওঁ মানে বেছি ৰেপ নকৰোঁ অলপমান জাষ্ট Hey guys, good morning and welcome back to the channel. So guys, আজি প্ৰায় এসপ্তাহমান পিছতে আপোনালোকক লগ কৰিছোঁ এটা নতুন ভিডিঅ'ত চ' আজিৰ ভিডিঅ'টো অলপমান বেলেগ হ'ব চ' আপোনালোকে নিশ্চয় ভাল পাব চাই চ' আজি ৰাতিপুৱা ওলাই দিলোঁ এতিয়া কিমান বা বাজিল 6টা নাই বজা বাজিবৰ হ'লহি ওলাই দিছোঁ ইয়াৰ পৰা ওচৰৰে এখন ঠাইলৈ যাওঁ তাতে গৈ আপোনালোকক দেখুৱাম ভাল লাগি আছে বহুত দিন অহা নাই ওলাই দিওঁ ইয়াৰ পৰা চ' আপোনালোকে শুনিব পাৰিছে একজষ্টডাল আকৌ লগাই দিছোঁ মানে একজষ্ট নথকাকৈ ভালে নালাগে একদম চ' একজষ্ট লগাই কিনে এতিয়াহে অলপমান ফিল্ডটো আহিছে নে কি কয় চ' ইঞ্জিনটো অলপমান হিট হৈ লওক তাৰপিছত আপোনালোকে শুনাই আছোঁ RPM glass itu futoni hoy thakok etu hunai dim pops and banks RPM glass pops and banks yeah so let's go guys sore ekhon thailo jao beshi dure na jao মই ভাবি আছোঁ যে সপ্তাহত এটাকৈ ভিডিঅ' দিম যোৱা সপ্তাহত এটা দিছোঁ এই সপ্তাহত এটা দি দিওঁ চ' আপোনালোকে ছাবস্ক্ৰাইব কৰিব গাইজ ছাবস্ক্ৰাইব এণ্ড লাইক কমেণ্ট ইজি বাৰে চব কৰি দিব right so let's take a right so ratipuwa alaman
যে দিয়ে না সো হেই গাইজ এই ঠাইখনলৈ আহি পালোঁ সো মানে য'ত যাব বিচাৰিছিলোঁ তাত মানে যোৱা নহ'ল মানে কিবা কাৰণত মানে তাত মানে গোটেই মানে কিবা গাড়ী চাৰি আহি আছে সো সেই আগতে যিটোত আহিছিলোঁ এই সপ্তাহমান আগতে তাত আহিলোঁ সো এইটো বেয়া নহয় প্লেচটো সো আপোনালোকে চাব পাৰিছে ছানৰাইজ জাষ্ট হ'লহি আৰু বাইকখনত মানে আকৌ ফুল চিষ্টেম লগাই দিছোঁ ফুল চিষ্টেম SC প্ৰজেক্ট CRT সো আপোনালোকে চাউণ্ডটো শুনিবই পাৰিছে পুৰা মানে একদম বেছ থকা সাউন্ড মানে শুনি ভাল লাগি যায় সো বিশেষ একো মডিফাই আকৌ নতুনকৈ কৰা নাই আগৰ মডিফাইবোৰে আছে সো আপোনালোকে লুকটো চাব পাৰে আৰু এতে ভিউটো দেখাই দিওঁ পুৰা মানে এতিয়াও মানে ফক কমাই নাই আৰু কুঁৱলী চাৰিওপিনে আৰু আপোনালোকে চাব পাৰে ছাল লাগিছে ছাল সো হেই গাইজ সো এই ঠাইখনত আহি পালোঁ সো এতিয়া মানে আপোনালোকক দেখুৱাম মানে বাইকখনত মানে কি মডিফিকেশ্যন কৰা আছে সেই গোটেইবোৰ মানে আজি আপোনালোকক দেখাই দিম আৰু লগতে আপোনালোকে কমেণ্টত মোক নিশ্চয় জনাব যে আপোনালোকক লুকটো কেনেকুৱা লাগিছে সো হিয়াৰ উই গো সো গাইজ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলে সো বাইকখনত যদি আমি আগৰ পৰা চাওঁ মানে ফ্ৰণ্ট লুকটোত আপোনালোকে দেখিব পাৰিছে যে এই উইণ্ডশ্বিল্ডখন যিখন আছে এইখন সো এই উইণ্ডশ্বিল্ডখন হৈছে কি ইণ্ডো ভাইজাৰ বুলি কয় এইখনক মানে ইণ্ডো উইণ্ডশ্বিল্ড সো এইখন মই আগতে এদিন কৈছিলোঁ মানে উইণ্ড ব্লাষ্টটো মানে ৰেগুলাৰখনতকৈ বেছি মানে উইণ্ড ব্লাষ্ট কম হয় ইয়াত আৰু মানে হ'ল কি এইখনত মানে হ'ল কি আপোনালোকে টপ স্পীড মানে টপ এণ্ড উঠাওঁতে মানে বহুত সুবিধা হয় সো এৰোডাইনামিক্স বাঢ়ি যায় বাইকখনৰ আৰু লগতে বাকী এইখন মই লগাইছোঁ 6 মাহমান আগতে 6-7 মাহমান আগতে সো তেতিয়া মই চেনেলত ভিডিঅ' দিয়া নাছিলোঁ সো আৰু ফ্ৰণ্টৰ পৰা আৰম্ভ কৰিলে আপোনালোকে দেখিব পাৰিছে এইটো ষ্টিকাৰ লগাই থোৱা আছে 46 বুলি সো আপোনালোক চবেইতো গমেই পায় 46 মানে হৈছে ভেলেণ্টিনো ৰছিৰ বাইক নম্বৰ মানে তাৰ নম্বৰটো আৰু 46 সো দ্য লেজেণ্ড দ্য OG ভেলেণ্টিনো ৰছিৰ নামত এইটো মানে এটা ট্ৰিবিউট জনাই দিছোঁ আৰু যেহেতু তাৰ য়ামাহা ৰাইডাৰ আছিল সো 46 টু দ্য ভেলেণ্টিনো ৰছি আৰু ইয়াত আপোনাৰ দেখিব পাৰিছে উইংলিট লগাই থোৱা আছে উইংলেটৰ মানে সিমান এটা এইটো মানে মই সিমান এটা ভাল নেদেখোঁ তথাপিও বহুতে ভাল দেখে এইটোক সো বাকী এই ষ্টিকাৰ বোৰ্ডটো এইবোৰ মানে কোম্পানীৰ পৰাই দিয়ে বাকী একো কাম নাই বাকী ইণ্ডিকেটৰ আছে ইণ্ডিকেটৰটো মানে সিমান মই এটা খাছ নালাগে মোক ভাল নালাগে মানে এইটো চেঞ্জ কৰিব লগা হৈছে আৰু মানে LED বিলাক বেয়া হৈ গৈছে সো বাকী ইয়াতে আহিলে আপোনালোকে দেখিব পাৰিব ক্ৰেছ গাৰ্ডটো লগাই মোৰ বেছি দিন নহ'ল মানে দুটামান ক্ৰেছ হৈছে তাৰপিছতহে লগাইছোঁ সো বাকী এতিয়া পিছফালে আহিলে সো পিছফালে যদি আহোঁ পিছফালে আপোনালোকে চাব পাৰিছে এইটো মেইন যিটো আপোনালোকে দেখিব পাৰিব মানে বাইকখনত সো এইটো হৈছে কি এইটো দ্য SC প্ৰজেক্ট ফুল চিষ্টেম SC প্ৰজেক্ট বহুতে শ্লিপ অন লগায় মানে ষ্টক এক্সজষ্টডালত মানে পাইপটো কাটি দিয়ে ষ্টক এক্সজষ্টডালৰ পাইপডাল কাটি মানে ইয়াতে SC প্ৰটেক্টৰ এইটো ফিট কৰি দিয়ে এক্সজষ্টটো কিন্তু মই তেনেকৈ নকৰোঁ মানে ইঞ্জিনত মানে প্ৰেছাৰ পৰিব নিদিওঁ সো বাইকখনক আমি কেয়াৰ কৰি ৰখাটো বহুতেই বেছি দৰকাৰ সো মই আপোনালোকে চাব পাৰে একদম হেডাৰৰ পৰা আৰম্ভ হৈছে সো একদম হেডাৰৰ পৰা আহিছে বেণ্ড পাইপ আহি ফুল চিষ্টেম SC প্ৰজেক্ট লগাই দিয়া হৈছে এইটো লগাই মোৰ এমাহমান হ'ল আৰু এমাহমান আগতে মোৰ বেলেগ লগোৱা আছিল তাৰ হয়তো লং ভিডিঅ' দিয়া নাই মই এক্ৰাভিক লগোৱা আছিল এক্ৰাভিকৰ এক্সজষ্টডাল আৰু বাকী এই চেইনডালৰ কভাৰটো উলিয়াই থোৱা আছে সো এনে আৰু লুকটো মই ভাল দেখোঁ কিবা
কিবা এটা লাগে আৰু ভালকৈ চ' চেণ্ডেলৰ চেন কভাৰটো ওলাই থোৱা আছে তাৰপিছত এইবোৰ ইণ্ডিকেটৰ্ছ চ' ইণ্ডিকেটৰ্ছবোৰ মই ভাল দেখিছিলোঁ লুকৰ কাৰণে মই লগাইছিলোঁ আৰু তলিত মানে ৰেড লাইট জ্বলিছিল তলিত যিটো ছেকশ্যন আছে হোৱাইট বুলি দেখিব পাৰিছে আপোনালোকে চ' সেই হোৱাইটটোত মানে পূৰা ৰেড জ্বলে আৰু ওপৰত মানে য়েলো জ্বলে কিন্তু এতিয়া মানে হৈছে কি এতিয়া মানে অলপ জাষ্ট ৰিচেণ্টলি মই এটা মডিফিকেশ্যন কৰিলোঁ সেইটোতো আপোনালোকে গমেই পায় চ' মই ইয়াত প্ৰজেক্টৰ লগাই দিলোঁ মানে ফক লেম্পৰ দুটা প্ৰজেক্টাৰ চ' তাত মানে হ'ল কি এটা আছে হোৱাইট লাইট আৰু এটা আছে য়েলো লাইট চ' আপোনালোকে দেখিছে এইটো চ' ইয়াৰ চুইচটো আপোনালোকক দেখাই দিছোঁ চ' ইয়াৰ চুইচটো হৈছে এইটো আৰু ইয়াৰ পৰত আপোনালোকে দেখিব পাৰিছে এই দুটা প্ৰজেক্টাৰ দুটা এইটো মানে দিনততো অন নকৰোঁৱে মানে দিনতে মানে অসুবিধা হয় আৰু ৰাতিটো ক'বই নোৱাৰোঁ এইটো মানে জাষ্ট খালি ফক ছিজনত ৰেইনি ছিজনত চ' গাইজ আৰু এটা আছে চ' এইটো পাহৰি গৈছিলোঁ চ' এই টেইল আইডিটো চ' এইটো মানে বহুতেই বেছি ষ্ট্ৰং হয় আৰু ইয়াত আৰু এটা ছেকশ্যন আছে যিটো মই খুলি থৈছোঁ মানে এইটো মানে আৰু এক্সটেণ্ড কৰা যায় আৰু দীঘল কৰা যায় মানে চ' এইটো নালাগে মই এনেকৈ শ্বৰ্ট কৰি ৰাখিছোঁ মানে লুকটো আহে তেতিয়া মানে ভাল লাগে আৰু চ' পিছৰ পৰা আপোনালোকে চাব পাৰিছে চ' লুকটো পূৰা খাতৰা দিয়ে মানে পূৰা মানে একদম চালিয়া লুক চ' মানে পিছৰ পৰা মানে একদম মানে ছুপাৰ বাইক দ্য R1ৰ নিচিনা লাগে আৰু লগতে এচিডাল লগোৱাৰ পিছততো আৰু বেছিকৈ লাগে চ' এইটো আৰু মানে লুকটো মানে ভাল পাওঁ মই চ' সেইকাৰণে লগাই দিছোঁ চ' বাকী এতিয়া আপোনালোকে কমেণ্টত জনাব বাইকখন কেনেকৈ লাগিছে আৰু লগতে আৰু নতুন কি কৰা যায় মডিফিকেশ্যন সেইটো জনাই দিব মই দেখাই দিছোঁ প্ৰজেক্টাৰ দুটা আৰু লগতে বহুদিন যিহেতু AC প্ৰজেক্টাৰ লগোৱা নাছিল AC প্ৰজেক্টৰ চাউণ্ডটো শুনাই দিছোঁ চ' বাইকখন নিউট্ৰেল কৰি লওঁ এতিয়া নিউট্ৰেল কৰি কেনে আপোনালোকক চাউণ্ডটো শুনাই দিওঁ আৰু তাৰপিছত ইয়াৰ পৰা ওলাই দিওঁ চ' বাইকখন ষ্টাৰ্ট দি দিওঁ চ' আপোনালোকে শুনিব পাৰিছে বাইকখনৰ চাউণ্ডটো মানে বেছি ওচৰত নাথাকোঁ মানে কেমেৰা আগতে কোৱাৰ দৰে যিটো মানে ছফ্টৱেৰ আছে সেইটো মানে বাইকৰ চাউণ্ডটো মানে কাট অফ কৰি দিয়ে বেছি লাউড হ'লে মানে অট'মেটিকলি কাট কৰি দিয়ে কাৰণ আপোনালোকে চাউণ্ডটো মানে শুনাই নাপাব চ' অলপমান দূৰত থিয় হওঁ চ' এইটো হৈছে আইডিয়েল চাউণ্ডটো ফুল মানে বেছ আৰু অলপমান এক্সেলেটৰ মানে দিলেই মানে এনেকা মানে শব্দ কৰে মানে বেয়া দিয়ে মানে একদম বেয়া মানে চাউণ্ড হয় চাউণ্ডটো কিন্তু ভাল লাগে অলপমান ৰেপ কৰি দিওঁ মানে বেছি ৰেপ নকৰোঁ অলপমান জাষ্ট কৰিছোঁ আপোনালোকে চাব পাৰে এতিয়া জাষ্ট 2000 3000 6000 7000তে মানে পূৰা ফাটে মানে আৰু তো বেছিকৈ দিলে মানে অডিঅ'টোৱে মানে অফ কৰি দিব চ' এতিয়া ওলাই দিওঁ গাইজ ইয়াৰ পৰা চ' আজি মানে ভাবিলোঁ অলপ বেলেগ এটা ভিডিঅ' বনাই দিওঁ চ' বাইকখনৰ গোটেই মডিফিকেশ্যনবিলাক আপোনালোকক দেখুৱাই দিলোঁ আৰু আহি আছে মডিফিকেশ্যন আৰু বেলেগ মডিফিকেশ্যন কৰিম গাইজ চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত লাইকটো নিশ্চয় কৰি দিব গাইজ মোক মানে ছাপৰ্টৰ বহুতেই বেছি প্ৰয়োজন হৈ আছে চেনেলটো মানে গ্ৰ' কৰিব লাগে গাইজ চ' টোটালিকৈ 100 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়া আৰু নতুন মডিফিকেশ্যন লৈ আহিম বাইকখনৰ কাৰণে পূৰা মডিফাই বস্তু লৈ আহিম চ' সেইবোৰ ইনষ্টল কৰিম আপোনালোকক দেখুৱাম